প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকৰ চৰকাৰী ঘৰ লিষ্টত নাম আহিছে আৰু আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব আৰু কেনেকুৱাকৈ চেক কৰিব যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, বা কিমান তাৰিখে ঘৰৰ পইচা সোমাব, কোন মাহত ঘৰৰ পইচা লাভ কৰিব, আৰু কেনেকুৱাকৈ আপোনালোকে চেক কৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকৰ একাউণ্টত কিমান তাৰিখে ঘৰৰ পইচা সোমাই যাব। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা জানিব পাৰিব কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই বা কেতিয়া সোমাব, কেনেকুৱাকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.NIC.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইট কৰি ল'ব। এতিয়া আপোনাৰ ওচৰত এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া থাকিব এবাউট এছ, 2 নম্বৰত চাব দিয়া থাকিব আৱাসক। এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হ'ব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত ABCD অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো H নম্বৰ অপশ্যন দিয়া থাকিব, ইয়াত যিটো Hৰ 1 নম্বৰ অপশ্যন দিয়া আছে, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। ফাৰ্ষ্ট চাব ইয়াত দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব ষ্টেট নাম। তাৰপিছত আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। ইয়াত কিন্তু আসামৰ সকলো ডিষ্ট্ৰিক্টৰ নাম ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ব্লকৰ নাম আপোনালোকে আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়তৰ নাম কোনটো হয়। আপোনালোকে ইয়াত চাইলে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব চন, যিহেতু আপোনালোকে নিউ লিষ্টটো চেক কৰিব লাগিব, যিহেতু আপোনালোকৰ নতুনকৈ জিঅ' টেগ হৈছে, সেইকাৰণে ইয়াত চাব তলত দিয়া থাকিব 25 and 26। আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 ছিলেক্ট কৰি লৈ ল'ব, যিহেতু আপোনালোকে নিউ লিষ্টটো চাব লাগিব, সেইকাৰণে আপোনালোকে ইয়াৰ পৰা 25 ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় -প্লাছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটত ক্লিক কৰিব, যদি আপোনালোকৰ পঞ্চায়তৰ জিঅ' লিষ্টটো ভেৰিফাই হৈছে, তেনেহ'লে ইয়াত লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। আৰু যদি আপোনালোকৰ পঞ্চায়তৰ লিষ্টটো ভেৰিফাই হোৱা নাই, তেনেহ'লে ইয়াত দেখুৱাই দিব ডাটা নট ফাউণ্ড। যদি আপোনালোকে চেক কৰিব বিচাৰিছে আপোনালোকে দেখুৱাইছে ডাটা নট ফাউণ্ড, তেনেহ'লে কিন্তু এতিয়াও আপোনাৰ পঞ্চায়তৰ লিষ্টটো ভেৰিফাই হোৱা নাই, সেইকাৰণে ইয়াত শ্ব' কৰা নাই। যিটো পঞ্চায়তৰ লিষ্ট ভেৰিফাই হৈছে, লিষ্টটো কিন্তু ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব, লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট থাকিব আপোনাৰ নাম, তাৰপিছত থাকিব আপোনাৰ গাৰ্জিয়ান নাম, তাৰপিছত থাকিব ইয়াত আপোনাৰ ঘৰৰ ষ্টেচন ID নম্বৰ। এতিয়া আপোনালোকে
লিষ্টত চাই ল'ব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছেনে হোৱা নাই বা আপোনালোকৰ নামটো লিষ্টত আহিছেনে অহা নাই। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব এনেকুৱাকৈ। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে এতিয়া আপোনালোকে এনেকুৱাকৈ চাব লাগিব যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছেনে সোমোৱা নাই বা কিমান তাৰিখে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই যাব। এতিয়া আপোনাৰ ওচৰত লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা যিটো আপোনাৰ ঘৰৰ ID নম্বৰ আছে আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ঘৰৰ ID নম্বৰটো ইয়াৰ পৰা কপি কৰি লৈ ল'ব। নম্বৰটো কপি কৰাৰ পিছত এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহিব লাগিব। অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো 5 নম্বৰত অপশ্যন দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ষ্টেক হোল্ডাৰ্ছ। এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 1 নম্বৰত দিয়া থাকিব IAY PMAYG বেনিফিচিয়াৰী। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট যিটো আপোনালোকে আপোনাৰ ঘৰৰ ID নম্বৰটো কপি কৰি লৈছে বা যিটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আছে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ID নম্বৰটো বহাই দিব আৰু এই ফলত আপোনাৰ তাত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে এই ফলত কেপচাটো বহাই দিব লাগিব। ফাৰ্ষ্ট বহাই দিব আপোনাৰ ঘৰৰ ID নম্বৰ, তাৰপিছত যিটো কেপচা আহি যায় কেপচাটো বহাই দিব সেইটো ঘৰত। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব লাগিব। যদি আপোনালোকে আপোনাৰ ঘৰৰ ID নম্বৰটো নাজানে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ID নম্বৰটো চেক কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। ফাৰ্ষ্ট ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰটো বহাই দিব আৰু এই ফলত যি কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো আহি যাব, তাৰপিছত ইয়াত আপোনাৰ ফুল নেম আহি যাব, ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰটো আহি যাব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহিব লাগিব। আপোনালোকে ইয়াত আহি চেক কৰিব লাগিব যে আপোনালোকৰ জব কাৰ্ডটো লিংক আছেনে নাই। যদি আপোনালোকৰ জব কাৰ্ডটো লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। ইয়াত চাব জব কাৰ্ড লিংক আছে আৰু ইয়াত চাব দিয়া আছে হাউচ ষ্টেটাছ, হাউচ চেংচন আৰু ইয়াত তাৰপিছত চাব লাগিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছেনে নাই। ইয়াত চাব ইয়াত আপোনাৰ বেংকৰ নামটো শ্ব' কৰিব আৰু ইয়াত চাব দেখুৱাই দিব একাউণ্ট ষ্টেটাছ ভেৰিফাই আৰু ইয়াত চাব দিয়া আছে আধাৰ ষ্টেটাছটো ভেৰিফাই হৈ আছে। যদি আপোনালোকৰ একাউণ্টটো DBT লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে ঘৰৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে ইয়াত চাব লাগিব যে আপোনালোকৰ আধাৰ কাৰ্ডটো আপোনাৰ বেংকৰ সৈতে লিংক হৈ আছে। ইয়াত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিব যে অথেণ্টিকেটেড বাই UIDAI এণ্ড ভেৰিফাই বাই PFMS। তাৰমানে আপোনালোকৰ একাউণ্টটো আধাৰ কাৰ্ড লিংক আছে সেইকাৰণে ইয়াত সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। যিসকলৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহিছে আৰু সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলৰ 25-26 নতুন লিষ্টত নাম আহিছে সেইসকলে কিন্তু ডিচেম্বৰৰ ভিতৰতে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। যিহেতু বৰ্তমান চৰকাৰী ঘৰ নতুনকৈ আৰু জিঅ' টেক আৰম্ভ হৈ গৈছে সেইকাৰণে জিঅ' টেক সম্পূৰ্ণ হোৱাৰ পিছত সকলোৰে একাউণ্টত ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ যাব। যদি আপোনালোকৰ নাম আছে তেনেহ'লে আপোনালোকে ডিচেম্বৰৰ আগতে চৰকাৰী ঘৰৰ পইচা ফাৰ্ষ্ট কিস্তি লাভ কৰিব 32,500 টকা।